সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি সকলোকে জহাৰ যাচিছোঁ। লগতে 19তম আদিবাসী মহাসভা ৰিচেপশ্যন কমিটি হয় আৰু সকলো বিভিন্ন জিলাৰ পৰা অহা আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সমূহ ৰাইজৰ হৈ আমি সকলোকে 19তম আদিবাসী মহাসভা আজিৰ দিনত আমি সকলোকে জহাৰ যাচিছোঁ। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু যোৱাকালি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী শেষ হ'ল আৰু যোৱাকালি আমাৰ যিখিনি কাৰ্যসূচী আছিলে আমাৰ পেণ্ডেল অপেনিং আছিলে, আমাৰ গেট অপেনিং আছিলে, আমাৰ যিসকল অতিথিসকল আমাৰ আহিছে তেওঁলোকৰ যিখিনি অতিথিশালা আছিলে সেইখিনি অপেনিং আছিলে আৰু বিভিন্ন কাৰ্যসূচী যোৱাকালি হ'ল। আৰু আজি আমি প্ৰথম কাৰ্যসূচী আমাৰ ভলেণ্টিয়াৰ্ছৰ জৰিয়তে মাৰ্চ পাষ্টৰ জৰিয়তে প্ৰথম কাৰ্যসূচী আজি আৰম্ভ কৰা হ'ল আৰু প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ আচাৰ পতাকা উত্তোলন লগতে 19তম আদিবাসী মহাসভাৰ পতাকা উত্তোলন কৰা হ'ল আৰু তাৰ পিছত শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। ইতিমধ্যে আমি আজিৰ দিনটোত সুন্দৰভাৱে 19তম আদিবাসী মহাসভাৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিব পাৰিছোঁ, আৰম্ভ কৰিছোঁ আৰু আমি অসমৰ সকলো আদিবাসী জনগোষ্ঠীক যিসকল ৰাইজে হেঁপাৰে আশা চাই আছে, যিসকল অপেন ছেশ্যনৰ কাৰণে 24 তাৰিখৰ অপেন ছেশ্যনৰ কাৰণে যিসকল সাজু হৈ আছে তেওঁলোকক আমি স্বাগত আমি আদৰণি জনাইছোঁ। লগতে আজি আমাৰ যি ডেলিগেট ছেশ্যন আছে, আমাৰ বহুত ডেলিগেটছ আহি আছে। আমি আমাৰ বহুত ডেলিগেটছ যিসকল ইতিমধ্যে আহি পাইছে, বহুতে আহি আছে। আজি আমাৰ বিভিন্ন গুৰুত্বপূৰ্ণ কেইটামান বিষয়ৰ ওপৰত আমাৰ ডেলিগেট ছেশ্যন আৰম্ভ হ'ব। প্ৰথম ডেলিগেট ছেশ্যন আমাৰ আৰম্ভ হ'ব। সেই ডেলিগেট ছেশ্যনৰ টপিকটো থাকিব আমাৰ আদিবাসী ভিজন 2020ৰ এনালাইচিছ আৰু আদিবাসী ভিজন 2040 এটা ৰোড মেপ তৈয়াৰ কৰা হ'ব। তাৰপিছত আমাৰ দ্বিতীয় ডেলিগেট ছেশ্যন থাকিব আমাৰ কালচাৰ, আমাৰ ট্ৰেডিশ্যন, আমাৰ হেৰিটেজৰ ওপৰত আমাৰ যিখিনি আমাৰ কালচাৰ আছে তাৰ ওপৰত আমাৰ এটা দ্বিতীয় ছেশ্যন আমাৰ আৰম্ভ হ'ব। তাৰপিছত আমাৰ তৃতীয় ছেশ্যন আমাৰ আছে আমাৰ টি গাৰ্ডেনৰ যিটো বিভিন্ন ৰাইটছৰ ওপৰত আৰু টি গাৰ্ডেন ৱেজৰ ওপৰত আমাৰ তৃতীয় ছেশ্যন আমাৰ আৰম্ভ হ'ব। তাৰপিছত আজিৰ 4 নম্বৰ ছেশ্যন আৰু অন্তিম যিখিনি আমাৰ ডেলিগেট ছেশ্যন থাকিব সেইটো আমাৰ ইউথবিলাকৰ কাৰণে এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত বা আনএমপ্লয়মেণ্টৰ ওপৰত যিখিনি সমস্যা আছে সেইবিলাকৰ ওপৰত আমাৰ বিভিন্ন আলোচনা কৰা হ'ব। তো আজি আমাৰ আজি 4টা ছেশ্যনেৰে আজি ডেলিগেট ছেশ্যন আমাৰ আৰম্ভ হ'ব, গুৰুত্বপূৰ্ণ ছেশ্যন। আৰু ইয়াৰ কাৰণে বিভিন্ন ইণ্টেলেকচুৱেলছবিলাক আমাৰ বিভিন্ন অসমৰ চুকে কোণেৰ পৰা আমাৰ আদিবাসী ইণ্টেলেকচুৱেলছবিলাকক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ছেশ্যনছবিলাকক ৰিচৰ্চ পাৰ্চন হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ আৰু সকলোৱে আমাৰ এই আজি 4টা ছেশ্যনত কমেও 1000তকৈ ওপৰ ডেলিগেটছ ভাগ লোৱাৰ আমাৰ আশা আছে। আমাৰ 21 তাৰিখৰ পৰা 24 তাৰিখলৈকে আমাৰ এই 19তম আদিবাসী মহাসভাৰ কাৰ্যসূচী আছে। 21 তাৰিখ যোৱাকালি আমাৰ কাৰ্যসূচী ইতিমধ্যে শেষ হ'ল। আজি 22 তাৰিখ আৰু 23 তাৰিখে আমাৰ দুদিনীয়া কাৰ্যসূচী যিটো আমাৰ বিশেষ আমাৰ ডেলিগেট ছেশ্যনছ থাকিব। তাৰ লগতে আমাৰ 24 তাৰিখৰ যি ছেশ্যনছ থাকিব সেই ছেশ্যনছটো আমাৰ বিশেষকৈ আমাৰ শোভাযাত্ৰা হ'ব, কালচাৰেল ৰেলী হ'ব, তাৰপিছত আমাৰ অপেন ছেশ্যন হ'ব। দেখা যায় যে আদিবাসী পুৰুষ মহিলাসকলে মানে সাজ পোছাকৰ ভিন্নতা পাৰ্থক্য দেখা যায়, এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, আমাৰ এইটো এটা প্ৰয়াস হয়। আমি আমাৰ যিসকল আদিবাসী আমাৰ পুৰুষ হওক বা মহিলা হওক, আমাৰ যিখিনি সাজপাৰ আছে এইখিনি যিখিনি এতিয়া আমাৰ এটা প্ৰয়াস কৰা হৈছে যে আমি আমাৰ যিখিনি আদিবাসী ট্ৰেডিশ্যনেল যিখিনি সাজপাৰ আছে সেইখিনি যাতে আমি কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ, কেনেকৈ তাক প্ৰমোট কৰিব পাৰোঁ আৰু আমাৰ নতুন জেনেৰেশ্যনৰ মাজত এইখিনি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ এইটো প্ৰয়াস হয়। আৰু আদিবাসী মহাসভাৰ জৰিয়তে আমি সকলোকে মেছেজ দিব বিচাৰিছোঁ যে আমাৰ প্ৰতীক আচলতে আমাৰ কোনখিনি আমাৰ সাজপাৰ হয় বা কোনখিনি নহয় বা কেনেধৰণৰ আমি পৰিধান কৰিব লাগে, ইয়াৰ এটা মেছেজ আমাৰ আদিবাসী মহাসভাৰ জৰিয়তে আগবঢ়াম। আমি যুৱ প্ৰজন্মৰ ক্ষেত্ৰত বিশেষকৈ আদিবাসী মহাসভাৰ জৰিয়তে এটা মেছেজ আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আজিকালি যুৱ প্ৰজন্ম যিসকল আছে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগ্ৰহী হ'ব লাগে আৰু তেওঁলোকে যাতে যিসকল যদি শিক্ষাও নাই তেওঁলোকে যাতে কিবা এণ্টাৰপ্ৰেনাৰশ্বিপ মানে তেওঁলোকে অৱলম্বন কৰিব লগা যিকোনো কাৰিকৰী শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব লাগে, যাতে তেওঁলোকে নিজৰ ভৰিত তেওঁলোকে থিয় হ'ব পাৰে, নিজৰ মা দেউতাক তেওঁলোকে সহযোগ কৰিব পাৰে বা
আগন্তুক যি সময় আছে তেওঁলোকে বিভিন্ন যি বেয়া কৰ্ম বা বেয়া যিখিনি আছে সেই তাৰ পৰা যাতে তেওঁলোকে দূৰত থাকে তাৰ বাবে আমি 19তম আদিবাসী মহাসভা আৰু আদিবাসী ছাত্ৰ সংগঠন হিচাপে আমি এই মেছেজ আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমি ইয়াত একদম কমেও more than 50,000 মানুহ গেদাৰিং এটা আমি আশা কৰিছোঁ আৰু সকলোৱে ইতিমধ্যে যুঁজা চলাই আছে আহিবৰ কাৰণে আৰু বিশেষকৈ আমাৰ যি 24 তাৰিখৰ যি কাৰ্যসূচী থাকিব ইয়াত এটা আমাৰ এটা বহুত ঠাইৰ পৰা আমাৰ ইয়াত সমাগম হ'ব বুলি আমি আশা কৰিছোঁ।